মহন্তই মাৰিছে। ক'ত ঘৰ? 3 নম্বৰ বৰ্তমান কিয় মাৰিছে? এই বন্ধনৰ পইচা হয়। বন্ধনত পইচা লৈছিল আপুনি? আপোনালোকক কিবা দিব আছিল পইচা? এই লোন যি লয় লোনৰ পইচাৰ কাৰণে আমাক অত্যাচাৰ কৰি আমি ৰুবা আহিছোঁ। ৰুবা আহাতে আমাক বাটত আগুৰি মাৰিছে। মাৰি পেলাই ফোন কৰিছে। ফোন কৰাৰ লগে লগে পলা দে যাই পেলাই সেই ল'ৰাটো লৈ গৈছে। যাই তিনিও আমাক অত্যাচাৰ কৰি মাৰিছে। ব্যৱহাৰ মোক বাগৰি বাগৰি মাৰিছে। কোনে কোনে মাৰিছে? পলাদে মাৰিছে, মহন্তই মাৰিছে আৰু মহন্তৰ ল'ৰাটোৰ নাম কি? অজিতই। মানে নাতনিটোকে আফিলে আফিলে মাৰিছে। নাম দি কৈছে? নাতিনি কিমানত পঢ়ে? 9ত পঢ়ে। 9ত পঢ়ে। আপোনালোকৰ বন্ধনৰ পৰা লোন লৈছে কিন্তু সিহঁতে কিয় মাৰিছে আপোনালোকক? তাৰমানে আমি দিবা লাগে, সপ্তাহত দিবা লাগে, দিবা পৰা নাই। তাৰে দিম বুলি কৈছোঁ, দিম বুলি কয় সিহঁতিও তাৰে হৈ বিকাৰতে সিহঁতে বন্ধনত কাম কৰে নেকি? নকৰে। গোটৰ লোনৰ তাৰমানে দাদা কি জানা, গোটৰ লোনটো তাৰমানে তেওঁ আকৌ প্ৰতিৰিকে সোধা নাই উঠাই দিম বুলি। তাই তাৰমানে ধুনীয়া ধাৰ আছে থাকলি তাৰমানে তাই পইচাটো ক'ৰবাৰ পৰা সুতৰ পৰা আনি পেলাই উঠাই দিছিল। উঠাই দি পেলাই তাৰমানে কৈছে সংগীতা আপুনি মাহে মাহে 1000 টকা দিবা। আমি কৈছোঁ দিম, নহ'লে আমি তুমি যদি লোনটো লওঁ আমিতো 10টা তিৰি লোন ল'বাই লাগিব। ললি তাৰপৰা হ'লেও কাটি ল'বা। আমাৰ মালিকেও কৈছে এনেকৈ কৰাৰ পিছতো সেইটো কাজিয়াটো গেল পৰহি। মোক একেবাৰে যাওঁতা হেৰি মোক মালিকো মাৰলা। তাৰে হৈ মাৰাতে মোক তাৰমানে খং কৰিছে, উল্টা পাল্টা কথা লগাইছে। লগাই পেলাই মোক তাৰমানে মালিকে শুনলা কথাখিনি। শুনাৰ কাৰণে মোক আৰু মালিকে মোকে আৰু বকলাক মাৰলাক। কেইজনক মাৰিছে? কেইজনক মাৰিছে? আপোনাৰ কেইজনক মাৰিছে? আমাক 4জনক মাৰিছে। 4জনক মাৰিছে। গোটৰ কিমান লোন লৈছিল আপোনালোকে? আমি 1 লাখ 1 লাখ লৈছিল। গোটৰ লোন মাৰি আছিল? এতিয়া আমি পইচা দি আছোঁ, সেইটো মাহতো দিছোঁ 1200 টকা আৰু কিবা 10,000 আছে। 10,000টো আমি লোনটো হ'লি দিওঁ বুলি কৈছোঁ। তাৰে হয় সেইটো বেছি সেইটো আমি আজি ৰুবা যাই আছোঁ, মাই আৰু মই আৰু কাষত 2টা তিৰি আছে। আমি 4জনে ৰুবা যাই আছোঁ। তিৰিটো যাই পেলাই চুলি কথা ধৰি একেবাৰে চিঙি দিছোঁ। চিঙি দি মাই ধাপটো ঘুৰি গৈছে। ঘুৰি দি পেলাই তাৰপিছত আমি আহিলোৱে। তাৰপৰা আমাৰ চলিকেইটাই দাউৰি গেল। আগৰিবাক লাগে আবু আৰু মাই কিয়া মাৰলা দাউৰি গেল। দাউৰি যাওঁতে তাৰপৰা আৰু সেই পলাৰ বুলি কয় তাহাঁতে বাইকে দি আহিছে। আহি পেলাই একেবাৰে একদম জোৰ পাইছে। আহি পেলাই আৰু মাইক টিপা মাৰি ধৰি পেলাই আৰু চচৰে টানি লৈ কিনে খালত দৌৰি। কেইজনক মাৰিছে আপোনাৰ? আমাৰ 4জনক। আপোনাৰ 4জনক। সিহঁতৰ কেইজন আছিল? সেইটো 3জন। মতা মানুহ 3জন আৰু মাইকী 2জন। মাইকী 2জন আছিল। থানাতে যাই দিছে আপোনালোকে এতিয়া? আমি খানাত পাই পুলিচ লৈ আহি দেখাৰ লগে মই সিহঁতক ক'লোঁ যে কাজিয়া পিটি কৰিব নালাগে, যে মই আছোঁ, মই মূলত আলোচনা কৰোঁ। সেনেতে মোৰ কাষৰ পৰাই মহন্ত দাস আৰু মহন্তৰ ল'ৰাটোৱে মাক গল্টি মাৰি দিলে। খালত পৰি গ'ল। মাইক খালত পৰি গ'ল। পিছত মোৰ মাইকীক মাৰিলে। তাৰপিছত পলাদে আৰু আকৌ মাৰিব খেদি গৈছে। পলাদেও মাৰিলে। মই তাকো আগৰিব পাৰিলোঁ। লাষ্টত মই থানাত এইকেইজন গুচি আহিলোঁ। মই এতিয়া মোৰ মাক মাৰিছে আৰু মোৰ ফেমিলিক মাৰিছে। মোৰ ছোৱালী নাতিনী 2টা আৰু মোৰ ছোৱালীটোক আৰু সৰুটো ছোৱালীক মাৰিছে। টোটেল আমি 4জন মানে। এতিয়া মেডিকেলত দেখালোঁ। দিল্লীৰ পৰা আকৌ থানাত আহিলোঁ। কি কৰিম আৰু আইনৰ বিষয় ল'ব লাগিব। এতিয়া আমি দেউলাল থানাত আহিছোঁ। দেউলাল থানাৰ পৰা আকৌ মেডিকেল পঠাইছে। আকৌ আহিলোঁ এতিয়া মেডিকেল কৰিম। এতিয়াতো আমাৰ উচিত হেৰি কৰিব লাগে আৰু কি হয়। সিহঁতক মাৰিব নালাগিছিল। মাইকী মানুহ মাৰাটো উচিত নহয় ন। সৰু সুৰা গোটৰ লোনৰ কাৰণে নাছিল। থাকোঁতে মাইকীটো আমাৰ ক'লাক কওঁতে পিছত আমিতো ধাৰ মাৰিম বুলি কৈছোঁ। ধাৰ মাৰিম বুলি কওঁতে পিছত মাই দুয়োষাৰ কথাতে মাইক সিহঁতে ৰাস্তাত মাৰিছিলে। কিন্তু মাৰিলে কিন্তু পুৰুষ মানুহ মাৰিছে। কিন্তু মই মাইকী মানুহ মাৰা নাই সিহঁতে। কি নাম মাৰাজন? মাৰাটোৰ নাম মহন্ত দাস, পলাশ দাস আৰু আদিত দাস।